ওয়েলকাম টু আৱাৰ চেনেল ৰাইট টু এডুকেশ্যন। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত তোমালোকৰ বাবে আমি 17 ফেব্ৰুৱাৰীত হ'বলগীয়া এছামিছৰ ML ছাবজেক্টটোৰ টেক্সট বুকৰ 100% কমন কুৱেশ্যনৰ ভিডিঅ' লৈ আহিছোঁ। আজি কিন্তু তোমালোকক আমি কোৱা নাই 80% বা 90% কমন, গোটেই 100%ৰ 100%এ কমন দিম আমি তোমালোকক। টেক্সট বুকৰ পৰা যিখিনি কুৱেশ্যন আহিব গোটেইখিনি তোমালোকে পৰীক্ষাত কমন পাবাই। আমাৰ এই ভিডিঅ'টো তোমালোকে স্কিপ নকৰি এটা এটাকে সম্পূৰ্ণকৈ চাই যোৱা আৰু ভালদৰে প্ৰিপাৰেশ্যন লৈ যোৱা পৰীক্ষাৰ বাবে। আমি প্ৰথমতে আৰম্ভ কৰিছোঁ 1 মাৰ্কৰ কুৱেশ্যনসমূহলৈ। তো আমি মাৰ্ক ডিভিজন ৱাইজ তোমালোকক কুৱেশ্যনসমূহ ইম্পৰ্টেণ্ট দি যাম, তো তোমালোকে চাই লোৱা। প্ৰথমটো কুৱেশ্যন আছে, বৰগীতটি কি ৰাগত বন্ধা আছে? 2 নম্বৰ কুৱেশ্যন, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? 3 নম্বৰ কুৱেশ্যন, মৌপাক মানে কি? নেক্সট, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? 5 নম্বৰ কুৱেশ্যন, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? 6 নম্বৰ কুৱেশ্যন, মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? 7 নম্বৰ কুৱেশ্যন, অসমৰ হেংদাং ক'ত জিলিকিছিল? 8 নম্বৰ কুৱেশ্যন, কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল? 9 নম্বৰ কুৱেশ্যন, নাৰায়ণ মূৰ্তি কোন? 10 নম্বৰ কুৱেশ্যন, ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা? 11 নম্বৰ কুৱেশ্যন, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? নেক্সট আছে, অনুৰাধা শৰ্মা পূজাৰীয়ে চাহেবপুৰৰ বৰষুণ নামৰ উপন্যাসখনৰ বাবে কি বঁটা লাভ কৰিছিল? তো এইটো কুৱেশ্যন তোমালোকৰ এনেধৰণৰ আহিব পাৰে যে অনুৰাধা শৰ্মা পূজাৰীয়ে কুমাৰ কিশোৰ বঁটা কোনখন উপন্যাসৰ বাবে পাইছিল? তো তাৰ এনচাৰটো হৈ যাব চাহেবপুৰৰ বৰষুণ নামৰ উপন্যাসৰ বাবে। 13 নম্বৰ কুৱেশ্যন আছে, সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ কি আখ্যা দিছে? 14 নম্বৰ কুৱেশ্যন, কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? 15 নম্বৰ কুৱেশ্যনত আছে আমাৰ, সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? 16 নম্বৰ কুৱেশ্যন, ভাইৰাছ কি? 17 নম্বৰ কুৱেশ্যনত আছে, অৰুণিমা সিনহাৰ ঘৰ ক'ত? নেক্সট কুৱেশ্যনত আছে, লৰ্ড কাৰ্জন কোন? এইসমূহ কুৱেশ্যন কিন্তু তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন হিচাপে দি আছোঁ। 1 মাৰ্কৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত বহুত কেইটা অহা দেখা যায়, তো তোমালোকে এইখিনি কুৱেশ্যন তোমালোকে পঢ়িব লাগিব। তাৰপিছত আছে 19 নম্বৰ কুৱেশ্যন, ইৰাণৰ ৰাজধানীৰ নাম কি? 20 নম্বৰ কুৱেশ্যন, ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি? 21 নম্বৰ কুৱেশ্যন, কেন্দ্ৰৰ অৰ্থ কি? 22 নম্বৰ কুৱেশ্যন, ইলেক্ট্ৰিক বাল্ব বা বৈদ্যুতিক বাল্ব কোনে উদ্ভাৱন কৰিছিল? 23 নম্বৰ কুৱেশ্যন, কুতুব মানে কি? 24 নম্বৰ কুৱেশ্যন, কুমকুমক কাৰ লগত তুলনা কৰা হৈছে? 25 নম্বৰ কুৱেশ্যন, অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কাক কোৱা হয়? 26 নম্বৰ কুৱেশ্যন, বেদনাৰ উল্কা কাৰ ৰচনা? 27 নম্বৰ কুৱেশ্যন, অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? 28 নম্বৰ কুৱেশ্যন, হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? 29 নম্বৰ কুৱেশ্যন, কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? 30 নম্বৰ কুৱেশ্যনত আছে, WWWৰ সম্পূৰ্ণ ৰূপ কি? 31 নম্বৰ কুৱেশ্যনত আছে, মাউণ্ট এভাৰেষ্টত অৰুণিমাই কিমান সময় ধৰি আছিল? নেক্সট, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? 33 নম্বৰ কুৱেশ্যন, সুফিবাদৰ মূল শাস্ত্ৰখনৰ নাম কি? 34 নম্বৰ কুৱেশ্যন, হৃদয় এক বিজ্ঞাপন উপন্যাসখনৰ ৰচক কোন? 35 নম্বৰ কুৱেশ্যন, পণ্ডিত ৰাহুল সংকৃত্তায়নৰ প্ৰকৃত নাম কি? 36 নম্বৰ কুৱেশ্যন, অনাবিল শব্দৰ অৰ্থ কি? 37 নম্বৰ কুৱেশ্যন, নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? 38 নম্বৰ কুৱেশ্যন, ইৰাণীসকলে নৱবৰ্ষক কি বোলে? 39 নম্বৰ কুৱেশ্যন, খোদাৰ ৰচুল লুকাই আছে মমিনৰ আঁৰত, ইয়াত মমিন কোন? বা এইটো কুৱেশ্যন তোমালোকে এনেধৰণেও পঢ়িবা যে মমিনৰ অৰ্থ কি? তো তোমালোকে জানা এনচাৰটো হৈ যাব বিশ্বাসী মুছলমান। নেক্সট আছে, জাংফাই কি? 41 নম্বৰ কুৱেশ্যন, আপুনি যদি দুখীয়া হৈ জন্ম হৈছে সেয়া আপোনাৰ ভুল নহয়, কিন্তু আপুনি যদি দুখীয়া হৈ মৰে সেয়া আপোনাৰ ভুল। এইটো কোনজন বিশ্ববিখ্যাত উদ্যোগীৰ উক্তি? 42 নম্বৰ কুৱেশ্যন, আগা শব্দৰ অৰ্থ কি? 43 নম্বৰ কুৱেশ্যন আছে, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? 44 নম্বৰ কুৱেশ্যন, তেহৰানৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটোৰ নাম কি? 45 নম্বৰ কুৱেশ্যন, পজা ঘৰটিত মানুহজনে কেনেদৰে আছিল? সকল, এইখিনি কুৱেশ্যন আছিল তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন। তো তোমালোকে যদি কোনোবাই ভাবি আছা যে ইমানখিনি পঢ়িব লাগিব বা ইমানকেইটা কুৱেশ্যন দিছে, তো তোমালোকক কৈ আছো, যদি তোমালোকে ভাল নম্বৰ পাব খোজা তো তোমালোকে এইখিনি কষ্ট কৰি যাবই লাগিব। আৰু যোনে ভাল নম্বৰ পাব নোখোজে তেওঁলোকৰ কথা বেলেগ, তেওঁলোকে নপঢ়িলেও হ'ল, কিন্তু আমি কেৱল ভাল যিসকলে পাব খোজা বা এতিয়ালৈকে পঢ়া নাই, পঢ়িবা নতুনকে, তো তেওঁলোকৰ বাবে এটা ভাল নম্বৰৰ আশাৰে আমি কুৱেশ্যনসমূহ লৈ আহিছোঁ। এই কুৱেশ্যনসমূহ যদি তোমালোকে পঢ়ি যোৱা 100% তোমালোকৰ কমন পৰি যাবই। তো তোমালোকে 2 মাৰ্কৰ কুৱেশ্যন হিচাপে এতিয়া চাই লোৱা। 1 নম্বৰত আছে, বৰগীতত দুটা লক্ষণৰ বিষয়ে লিখা।
2 নম্বৰত আছে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে। 3 নম্বৰ কুৱেশ্যন উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপোৰ এখন নিচান শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। 4 নম্বৰ কুৱেশ্যন আছে অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কি। 5 নম্বৰ কুৱেশ্যন চাহ উদ্যোগৰ কৰ্মীসকল কোন, তেওঁলোকৰ কৰ পৰা অসমলৈ আহিছিল। 6 নম্বৰ কুৱেশ্যন অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি। 7 নম্বৰ কুৱেশ্যন ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে। 8 নম্বৰ কুৱেশ্যন চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল। 9 নম্বৰ কুৱেশ্যন নিগনা চিকাৰীৰ প্ৰকৃত নাম কি, তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল। 10 নম্বৰ কুৱেশ্যন সফল উদ্যোগী হ'বলৈ কিয় কঠিন। 11 নম্বৰ কুৱেশ্যন ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে। 12 নম্বৰ কুৱেশ্যন সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা। 13 নম্বৰ কুৱেশ্যন এয়া মোৰ মায়ে দিয়া আশীৰ্বাদ, এয়া কেৱল এডাল চেইন নহয়, কোনে কি পৰিস্থিতিত পৰি কাক এইষাৰ কথা কৈছিল। 14 নম্বৰ কুৱেশ্যন এটা মুদ্ৰা দুটা পিঠিৰ দৰে, এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে, কথাষাৰ কোনে কাক কৈছিল। 15 নম্বৰ কুৱেশ্যন বৰ শান্তিত আছো এই প্ৰজাতিত, কোনে কিয় এইদৰে কৈছিল। 16 নম্বৰ কুৱেশ্যন কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম দিছো তেনেকৈ কৰা, এই কথাষাৰৰ বক্তা কোন, এই কথাষাৰ কিয় ক'বলগীয়া হৈছিল চমুকৈ লিখা। 17 নম্বৰ কুৱেশ্যনত আছে মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। 18 নম্বৰ কুৱেশ্যনত আছে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়। 19 নম্বৰ কুৱেশ্যন ৰঘুনাথ চৌধুৰী দেৱৰ দুখন কবিতা পুথিৰ নাম লিখা। 20 নম্বৰ কুৱেশ্যনত আছে এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। 21 নম্বৰ কুৱেশ্যন ছাৰ আমাক কি শাস্তি দিয়ে দিয়ক, আমাৰ বাবে এই যাত্ৰাটো অসফল হ'ল বুলি যাতে বদনাম নাপাওঁ, কথাষাৰ কোনে কাক কৈছিল। 22 নম্বৰ কুৱেশ্যন মহিচন্দ্ৰ মিৰি কোন, কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল। তো এইখিনি আছিল তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন। তোমালোকে নিশ্চিন্ত হৈ আমাক বিশ্বাস কৰা আৰু আমাৰ কুৱেশ্যনসমূহ টোটেলি কমপ্লিট কৰি যোৱা। যদি তোমালোকৰ পৰীক্ষাত গৈ কমন নাহে তেনেহ'লে আমাৰ চেনেলটো আহি তোমালোকে পৰীক্ষা দি আহি চেনেলটো আনসাবস্ক্ৰাইব কৰি দিবা, আমাৰ কোনো আপত্তি নাই, কিন্তু তোমালোকে গোটেইখিনি কমপ্লিট কৰি যোৱা। যদি এটা ভাল নাম্বাৰ তোমালোকে পাব বিচৰা গোটেইখিনি কমপ্লিট কৰি যোৱা, 100% তোমালোকৰ পৰীক্ষাত কমন পৰিবই, এইটো নিশ্চিত। এতিয়া আগবাঢ়িছো আমি 3 মাৰ্কৰ কুৱেশ্যনসমূহলৈ। 3 মাৰ্কৰ পৰা তোমালোকে কি কি পঢ়িবা। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকাৰ টপালি, কবিতা ভাষীৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। 2 নম্বৰ কুৱেশ্যনত আছে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। 3 নম্বৰ কুৱেশ্যন বুশ্বৰ চহৰৰ এটি বিৱৰণ দিয়া। 4 নম্বৰ কুৱেশ্যন উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী, কবিয়ে কিয় এইদৰে আহ্বান জনাইছে বুজাই লিখা। 5 নম্বৰ কুৱেশ্যন কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল। 6 নম্বৰ কুৱেশ্যন হনখনন্দ যোগে যাহাকো ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্য বিচাৰ কৰা। 7 নম্বৰ কুৱেশ্যনত আছে এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। 8 নম্বৰ কুৱেশ্যন ইৰাণীসকলে নৱবৰ্ষ উৎসৱটো কেনেদৰে উদযাপন কৰে বুজাই লিখা। 9 নম্বৰ কুৱেশ্যন তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডল কিং আহিলাসমূহৰ ভূমিকা কি। আৰু 10 নম্বৰ যেটো পঢ়িবা সেইটো হৈছে ইন্টাৰনেটৰ ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাব পাৰে। এইখিনি কুৱেশ্যন আছিল তোমালোকৰ 3 মাৰ্কৰ বাবে 10টা কুৱেশ্যন। তোমালোকে বহুত ভাল কৰি নিজে বনাই বা নোটছ বা গাইডৰ পৰা বা মই আগতে ভিডিও আপলোড কৰিছো সেইবিলাকৰ পৰা তোমালোকে কমপ্লিট কৰি ল'বা। নেক্সট আমি আহিছো 4 মাৰ্কৰ কুৱেশ্যনসমূহলৈ। কুৱেশ্যনৰ ভিতৰত যেটো প্ৰথমতে পঢ়িবা সেইটো হৈছে মূল ভাৱ। মূল ভাৱ তোমালোকৰ পৰীক্ষাত আহিবয়ে, তো মূল ভাৱ তোমালোকে পঢ়িব যাবই লাগিব। মূল ভাৱৰ ভিতৰত 5টা কবিতাৰ ভিতৰত মই তোমালোকক 2টা কবিতা বাছি দিছো, এই দুটাৰ পৰা এটা আহিবই। তো চাই লোৱা, এটা হৈছে দৃশ্যান্তৰ আৰু এটা হৈছে মই অসমীয়া। এই দুটা মূল ভাৱৰ পৰা যিকোনো তোমালোকে পঢ়ি যাবা, দুটাই পঢ়ি যাবা, কমপ্লিট কৰি তোমালোকে পৰীক্ষা দিবলৈ যাবা। নেক্সট আমি আহিছো 4 মাৰ্কৰ কুৱেশ্যন। ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন, তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। 3 নম্বৰ পঢ়িবা লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল, কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল, এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। এইটো বহুত ইম্পৰ্টেণ্ট আহিবই পৰীক্ষাত। 4 নম্বৰ কুৱেশ্যন আছে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয়, কথাৰ পাঠৰ আধাৰত বুজাই লিখা। 5 নম্বৰ কুৱেশ্যন ইন্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে, কথাষাৰৰ বক্তা কোন, ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। 6 নম্বৰ কুৱেশ্যনত আছে শ্ৰীনিবাদী কোন, তেওঁৰ সংগ্ৰামৰ বিষয়ে এটি টোকা লিখা। 7 নম্বৰ কুৱেশ্যন সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ, তাৎপৰ্য বিচাৰ কৰা।
8 নম্বৰ কুৱেশ্যন উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে পাঠৰ সহায়ত বুজাই লিখা আৰু তোমালোকে 10 নম্বৰত যিটো পঢ়িবা এইটো হৈছে ব্যাখ্যা ব্যাখ্যা তোমালোকৰ পৰীক্ষাত আহে 4 মাৰ্কৰ বাবে তো তোমালোকৰ ব্যাখ্যাৰ কাৰণে মই 3টা কুৱেশ্যন লৈ আহিছো জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহপ্ৰাণ মোৰ জীয়াই থাকতে মই অসমৰে অসমীয়া মৰিলো বৰিলম অসমৰ অমিয়া মৰণ আৰু নেক্সট পঢ়িবা মক্কাৰ দুৱাৰত চাহাব তিৰবেনীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাদ আৰু লাষ্ট ব্যাখ্যাটো পঢ়িবা যেটো হৈছে মৰিলে দা কৰিবলৈ এজন মানুহ নাই দেশান্ত পাত্ৰৰ পৰা দিয়া হৈছে তো এইখিনি আছিল তোমালোকৰ যিখিনি তোমালোকৰ অসমীয়া টেক্সট বুকৰ পৰা পঢ়িব লাগিব কুৱেশ্যন সমূহ তোমালোকে এই গোটেইখিনি নিশ্চিন্ত মনেৰে কমপ্লিট কৰি যাবা এটা এটাকে গোটেইখিনি কমপ্লিট কৰি যাবা পৰীক্ষা তোমালোকৰ 100% কমন পৰিবয়ে এইটো মোৰ তোমালোকলৈ এটা কথা থাকিল যে তোমালোকে পৰীক্ষাত গোটেইখিনি কমপ্লিট কমন পাবাই তো তোমালোকে গোটেইখিনি কমপ্লিট কৰি পৰীক্ষা দিবলৈ যাবা ভিডিওটো এইখিনিতে আছিল যদি ভিডিওটো আমাৰ ভাল লাগিছে চাই তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা ধন্যবাদ